অসংখ্য অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি বিহুলৈ আগবঢ়াই দিছোঁ প্ৰাগজ্যোতিক বিহুদল কলাবাৰী। তাৰপিছতে আমি বিহুদললৈ আমন্ত্ৰণ জনাম আদৰ্শ বিহুদল নাৰায়ণপুৰ। তাৰপিছত আমি আমন্ত্ৰণ জনাম আদৰ্শ বিহুদল নাৰায়ণপুৰ। প্রকৃতি ভূগোল বসন্ত আহিলে কুলি কেতেকিয়ে লগালেও কিনো অসমীয়াৰ বিহুতি আহিলেও নাচু নাচু লাগিছে ইহাবি নামে ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহুতলীত প্ৰৱেশ কৰিছে ৰামধেনু বিহুদল বিশ্বনাথ চাৰিআলি। আমি সমূহ বিহুদলৰ জ্ঞাপন অৱগত কৰিছোঁ। আমাৰ সন্মানীয় বিচাৰক মহোদয় ইতিমধ্যে আমাৰ বিহুদলীত 2 নম্বৰ প্ৰৱেশদ্বাৰ বনপহাটী বিহুদলৰ শিলঘাটৰ পিছতেই প্ৰৱেশ কৰিব প্ৰাগজ্যোতিক বিহুদল কলাবাৰী। প্ৰাগজ্যোতিক বিহুদল কলাবাৰী আমি সাধু কেন্দ্ৰলৈ জনাইছোঁ। ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰৰ বিহুমেলাৰ 63তম আজি যি বিহুমেলা শুভাৰম্ভ হৈছে যে ইয়াত ৰাইজৰ সঁহাৰি আৰু বিহুৱা দলসমূহ আমাৰ নিজৰ জিলাৰ উপৰি বাহিৰৰ জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে সুন্দৰ এক বিহুমেলা ইয়াত অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে। আৰু এইখন বিহুমেলাৰ নাম সমগ্ৰ অসমেই জানে যে জামুগুৰি অঞ্চল বাৰেচৰীয়া ভাওনা আৰু বৰপুখুৰীপাৰৰ বিহুমেলা। গতিকে যি আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে এইবাৰ উদযাপন সমিতিয়ে সুন্দৰকৈ যেনেধৰণে আয়োজন কৰিছে মই বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে বৰপুখুৰীপাৰৰ বিহুমেলা সফল হ'ব আৰু ভাল পৰিৱেশ এটা হ'ব। আমাৰ ল'ৰা ছোৱালী ভাল বিহুৱতী ভাল বিহুৱা ঢুলীয়া পেপুৱা সকলো ইয়াৰ পৰা বৰপুখুৰীপাৰৰ বিহুমেলাৰ পৰাই আমি প্ৰতিষ্ঠিত হ'ব পাৰিব বুলি আশা কৰিছোঁ। আৰু মই সমগ্ৰ অসমৰ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ ওলগ যাচিছোঁ।